Hello students, welcome to the Student Guide YouTube channel. মই অৰূপ ছাৰ। আজি আমি আমাৰ ইংৰাজী পাঠ্যক্ৰমৰ যিবিলাক গল্প আছিল সেইখিনিৰ বিষয়ে আজি আলোচনা কৰিম। তাৰ প্ৰথমটো যিটো পাঠ আমাৰ দ্য লাষ্ট লেসন, এইটো বিষয়ে আমি ফ্লেমিংগো বুকখনৰ পৰা লৈছোঁ। ইয়াত দুখন বুক আছে ন, ভিষ্টাছ এণ্ড ফ্লেমিংগো। তাৰে যিখন আমাৰ ফ্লেমিংগো আছিলে তাৰে প্ৰথমটো লেসন লৈছোঁ দ্য লাষ্ট লেসন। প্ৰথম লেসনটোৰ নাম হৈছে লাষ্ট লেসন। দ্য ফাৰ্ষ্ট লেসন ইজ লাষ্ট লেসন। অ'কে, তো লাষ্ট লেসনটো এটা খুব বেছি মানে আৱেগপূৰ্ণ এটা গল্প হয়, কাহিনী হয়। সেই গল্পটোৰ বিষয়ে পঢ়িলে আমি বিভিন্ন ধৰণৰ আৱেগ অনুভূতি, বহুত দায়িত্ববিলাকৰ বিষয়ে আমি জানিবলৈ পাৰিম। আমাৰ নিজৰ দেশ, মাতৃভাষা লগতে বিভিন্ন ধৰণৰ কথা যিবিলাক আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হয়। নিজৰ ভাষাটোক ভাল পোৱাটো, আৰু এটা কথা আহে সময় যে ৰৈ নাথাকে, সময় পৰিৱৰ্তনশীল, আৰু এই সময়ৰ কাম সময়তে কৰিব লাগে। এই তেনেকুৱা ধৰণৰ ধাৰণাবিলাকো আমি এই পাঠটোৰ যোগেদি খুব ধুনীয়াকৈ উপলব্ধি কৰিব পাৰিম, শিকিব পাৰিম। তো প্ৰথমতে আমি ৰাইটাৰজনৰ বিষয়ে জানি লওঁ। আলফোন্স ড'ডে, এই যিটো নাম হয় এইটো ফ্ৰান্স নাম হয়, ফ্ৰেন্সৰ এটা যিটো নাম হৈছে কি কৈ আছোঁ। অ'কে, তো প্ৰথমতে আমি অথৰজনৰ বিষয়ে জানি লওঁ। অথৰজনৰ নাম হৈছে আলফোন্স ড'ডে। এইটো এটা ফ্ৰেঞ্চ শব্দ হয়, ফ্ৰেঞ্চ নেম হয়, সেইকাৰণে ইয়াৰ যিটো উচ্চাৰণটো অলপ বেলেগ হয়, আলফোন্স তেনেকৈ কয়। আৰু এইটো দেখাত ড'ডে টিটো উচ্চাৰণ কৰিব লাগে যেন লাগে, কিন্তু নকৰে। সেইটো সেইকাৰণে আমি ড'ডে বুলি কওঁ, আলফোন্স ড'ডে। ঠিক আছে। তো তেখেত কি হিচাপে জনাজাত? ফ্ৰেঞ্চ নভেলিষ্ট আৰু ষ্টৰী ৰাইটাৰ হিচাপে আমি জানো, শ্বৰ্ট ষ্টৰী ৰাইটাৰ। তেওঁ নভেল লিখে, শ্বৰ্ট ষ্টৰী লিখে। তাৰে এটা তেখেতৰ কাহিনী, এটা গল্প, শ্বৰ্ট ষ্টৰী হয়, যিটো নাম হৈছে দ্য লাষ্ট লেসন। এইটো আমি পঢ়িবলৈ পাম। আৰু এই লাষ্ট লেসনটো কিহৰ ওপৰত ভিত্তি কৰি দিয়া আছে জানানে? ফ্ৰেংকো এণ্ড প্ৰুছিয়ান ৱাৰ। ফ্ৰেংকো প্ৰুছিয়ান মানে ফ্ৰান্স আৰু প্ৰুছিয়ানৰ মাজত এখন যুদ্ধ হৈছিলে। কেতিয়াৰ পৰা কেতিয়ালৈ? 1870 পৰা 1871লৈকে। এই যুদ্ধখনৰ যেতিয়া হৈ গ'ল, তাৰ ফলস্বৰূপে যুদ্ধৰ শেষত কি ধৰণৰ ঘটনা ঘটিলে, তাৰ প্ৰভাৱটো কেনেকৈ পৰিলে, এইবিলাক কথাৰ ওপৰতেই এই কাহিনীটো কি হৈ আছে, আমাৰ বেছড আছে, মানে কাহিনীটো লিখা হৈছে। গতিকে সেইটো আমি ইয়াতে পাম। আৰু প্ৰুছিয়ান কি হয় সেইটো আমাক কথাটো কৈছে যে প্ৰুছিয়ান, ফ্ৰান্স ৱাজ ডেফিটেড বাই প্ৰুছিয়া লেড বাই বিছমাৰ্ক বুলি এজন কিং বুলি ক'ব পাৰা প্ৰুছিয়াৰ। তেখেতে কি কৰিছিলে, ফ্ৰান্সক হৰুৱাই দেশখন লৈ লৈছে। আৰু কেতিয়া এই ঘটনাটো হৈছিল বুলি কৈছে? 1870 পৰা 71ৰ ভিতৰত। এতিয়া প্ৰুছিয়া কি দেশেৰে গঠিত? প্ৰুছিয়া বুলি আজিৰ দিনত কোনো দেশ নাই, প্ৰুছিয়া সেই তেতিয়া আছিলে। প্ৰুছিয়াখন এতিয়া ভাগ হৈ গ'ল। কি দেশলৈ ভাগ হ'ল সেইটো তোমালোকে চাই লোৱা। কি দেশ আছিলে? Prussia then consisted of what now are the nations of Germany, Poland and parts of Austria. এতিয়া অষ্ট্ৰিয়াৰ কিছু অংশ, পোলেণ্ড আৰু জাৰ্মানী, এই গোটেইকেইখন লগ লাগি তেতিয়া একেলগে কি বুলি কোৱা হৈছিলে? প্ৰুছিয়া বুলি কোৱা হৈছিলে। আৰু সেই প্ৰুছিয়াৰ বিছমাৰ্কৰ অধিনায়কত, বিছমাৰ্কৰ কেপ্টেইনশ্বিপ বুলি ক'ব পাৰা তোমালোকে, লিডাৰশ্বিপত কি হৈছিলে? তেওঁলোকে ফ্ৰান্সৰ এই পাৰ্টটো, যিটো আমাৰ নামটো আছে আলছেছ এণ্ড লৰেইন, এই দুটা পাৰ্ট কি কৰিছিলে? তেওঁলোকে দখল কৰিছিলে। আৰু দখল কৰাৰ পিছত তাতে তেওঁলোকে কি কৰিবলগীয়া হৈছিলে? জাৰ্মান ভাষা নতুনকৈ তাৰ ফ্ৰান্সৰ মানুহবিলাকক শিকাবলৈ আৰম্ভ কৰিছিলে। আৰু সেই যেতিয়া জাৰ্মান ভাষা শিকোৱা যে কথাটো আহিল, তেতিয়া যিটো ফ্ৰেঞ্চ ভাষা আছে, ফ্ৰান্স হৈছে দেশৰ নাম আৰু ফ্ৰেঞ্চ হৈছে ভাষাটোৰ নাম দেই, ফ্ৰান্স এণ্ড ফ্ৰেঞ্চ। তো ফ্ৰেঞ্চ ভাষাটো যে হেৰুৱাব, তাক লৈয়ে গোটেই কাহিনীটো ইয়াত লিখা হৈছে। তো গতিকে এই গোটেইখিনি কাহিনী ক'লে French districts of Alsace and Lorraine have passed into Prussian hands. Read the story to find out what effect this had on life at a school. স্কুলত এই ঘটনাটোৰ যোগেদি স্কুলৰ জীৱনত কি ধৰণৰ প্ৰভাৱ পৰিল, কি ধৰণে কি কৰিলে গোটেই মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিলে গোটেই ঘটনাটোৱে, সেই বিষয়ে আমি এতিয়া এই পাঠটোত পঢ়িবলৈ গৈ আছোঁ। তো this is just a little bit about the writer. You may also call himself author Alphonse Daudet. আৰু এই কাহিনীটোৰ থুলমূল এটা ধাৰণা। ঠিক আছে। তো এতিয়া আমি মেইন পাঠটোলৈ আগবাঢ়ি যাওঁ। তোমালোকে গম পালা আলফোন্সৰ বিষয়ে, আৰু পাঠটো পঢ়োঁতে মৰ্মে তোমালোকে উপলব্ধি কৰিবা হাউ ইম্পৰ্টেণ্ট আৱাৰ মাদাৰ টাং ইজ। আমাৰ নিজৰ মাতৃভাষাটো কিমান বেছি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে।
আৰু কি কাৰণে আমি আমাৰ মাতৃভাষাটো সদায় জীয়াই ৰাখিব লাগে এতিয়া তোমালোকে ইংৰাজী সাহিত্য পঢ়ি আছা কিন্তু বাট ষ্টিল কোনোবা হয়তো তোমালোকৰ মাজতে ইংলিছৰ বেকগ্ৰাউণ্ডৰ পৰা আহিব পাৰে মানে এইটো কৈছোঁ তোমালোকে ইংলিছ মিডিয়ামত পঢ়িব পাৰা বাট তোমালোকৰ মাতৃভাষা যি হয় কোনোবা হয়তো বড়ো হ'ব পাৰা কোনোবা হয়তো কাৰ্বি হ'ব পাৰা সকলোৱে কোনো অসমীয়াটো বেছিভাগ আছাই সকলোৱে কি হয় নিজৰ মাতৃভাষাত সদায় এক নম্বৰ প্ৰথম স্থানত ৰাখি আগবাঢ়িব লাগে শিকা মেলা সকলো কাম কৰিব লাগে ভাষা যিমান শিকা বেলেগ ভাষা যিমান শিকা সকলো শিকিব লাগে কিন্তু নিজৰ মাতৃভাষাটো সদায় প্ৰথম স্থানত ৰাখিব লাগে প্ৰায়ৰিটি দিব লাগে নিজৰ প্ৰথম মাতৃভাষাক ঠিক আছে তো এতিয়া আমি পাঠটো মাজলৈ আগবাঢ়ি যাওঁ কি কৈছে চোৱা চাই যাবা ফলো কৰিবা I started for school very late that morning and was in great dread of scolding, especially because M. Hamill had said that he would question us on participles. কি হল যিজন নেৰেটৰ হয় নেৰেটৰ মানে কি জানানে এটা কাহিনীত যিজনৰ যোগেদি যাৰ থ্ৰুৱেদি কাহিনীটো কৈ থকা হয় কৈ যোৱা হয় বৰ্ণনা কৰা হয় কাহিনীটো তেখেতক আমি নেৰেটৰ বুলি কওঁ ইয়াতে নেৰেটৰজনে আমাক কি বুলি কৈছে I started for school very late মই স্কুললৈ বৰ দেৰিকে ওলালো বুলি কৈছে এতিয়া স্কুললৈ ওলাইছে তাৰ মানে হয়তো এটা সৰু বাচ্চা সৰু শিশু হ'ব তোমালোকৰ বয়স হ'ব পাৰে ঠিক আছে তো আমি গম পালো নেৰেটৰ এজন ষ্টুডেণ্ট হয় কি তেওঁ কি কৰিলে ষ্টুডেণ্টে I started for school very late that morning and was in great dread of scolding মানে পুৰা ভয় খোৱা scolding মানে কি গালি খোৱা মানে গালি খাম বুলি ভয় খাই আছিলে তেওঁ বুজিছানে যিজন আমাৰ নেৰেটৰ হয় কি স্কুললৈ দেৰিকে ওলালে ওলোৱাৰ পিছত ভাবিছে আজি মই দেৰি কৰিলো আজি সাংঘাতিক গালি খাম চাগে তেনেকৈ ভয় কৰিছে তোমালোকে হয়তো স্কুললৈ দেৰি কৰিলে ছাৰৰ পৰা গালি খাম বুলি ভয়টো লাগে নহয় জানো দ্যাটছ নেচাৰেল ওকে especially because M. Hamill had said that he would question us on participles সাধাৰণতে কিয় এইটো ভয় খাইছে বুলি কৈছে সাধাৰণতে বিশেষভাৱে স্পেচিয়েলি M. Hamill যিজন স্কুলৰ মেইন টিচাৰ হয় প্ৰিন্সিপাল বুলি ক'ব পাৰা M. Hamill হয় তেখেতে সিহঁতক কৈ থৈছিলে নেৰেটৰ বা তেওঁলোকৰ গোটেই ক্লাছক কৈ থৈছিলে যে he would question us on participles আমি পঢ়িছো নহয় সেইবিলাকৰ বিষয় সেইটো বিষয়ৰ ওপৰত কুৱেশ্যন কৰিব আৰু সেই কাৰণে প্ৰতিজন ষ্টুডেণ্ট সময়মতে স্কুলত গৈ পোৱাটো খুবেই প্ৰয়োজনীয় হয় আৰু যিহেতু তেওঁ দেৰি কৰিছে নেৰেটৰে সেই কাৰণে তেওঁ ভয় খাইছে মই দেৰি কৰাৰ কাৰণে গালি খাম নেকি তেনেকুৱা ঠিক আছে and I did not know the first word about them আৰু এটা জমনি কথা হৈ গ'ল যে নেৰেটৰজনে পাৰ্টিচিপলছৰ বিষয়ে প্ৰথম ৱৰ্ডটো নাজানে মানে একোৱেই নাজানে মানে কৈছে পাৰ্টিচিপলছৰ মই পিটো নাজানো তেনেকুৱা ধৰণৰ আমি কওঁ যে এই ব্যাকৰণৰ মই বটো নাজানো তেনেকৈ কয় নাই বা টেন্সৰ মই টিটো নাজানো তেনেকুৱা হৈ আছে নেৰেটৰৰ ক্ষেত্ৰত মানে তেওঁতো দেৰিটো অলৰেডি কৰিছেই কৰাৰ লগতে আৰু এটা কথা হ'ল তেওঁ পাৰ্টিচিপলছৰ বিষয়ে একোৱেই নাজানে তেনেকুৱা হ'ল For a moment I thought of running away and spending the day out of doors For a moment কিছু সময়ৰ কাৰণে মই ভাবিলো কি বুলি কৈছে I thought of running away and spending the day out of doors মানে হৈছে দুৱাৰ কিন্তু আমি ঘৰৰ বাহিৰত গৈ কৰবাত সময় কটোৱাই ভাল হ'ব নেকি স্কুললৈ নগৈ তেনেকৈ তেওঁ ভাবিছিল কিছু সময়ৰ কাৰণে আজি যিহেতু গালি খোৱাটো চান্স আছে একো নাজানোৱেই মই তো গতিকে মই বাহিৰলৈ গুচি যোৱাই দৰকাৰ নেকি বাহিৰত গৈ সময় কটাম তেতিয়া বাচি যাম তেনেকুৱা সকলোৱে হয়তো বহুতৰ এটা বেমাৰ থাকে সৰুতে ৰাতি দিন সদায় ঠিক থাকে কিন্তু স্কুললৈ যোৱাৰ ঠিক আগমুহূৰ্তত সৰু ল'ৰা ছোৱালীবিলাকৰ পেটৰ বিষটো আৰম্ভ হৈ যায় জ্বৰ হৈ যায় তেনেকুৱা আৰু তো সিও সেই বাহিৰলৈ যোৱাৰ মানে চিন্তা কৰিছিলে মই পলাই যাওঁ নেকি ঘৰৰ পৰা বাহিৰত তেতিয়া হয়তো সেই গালি চালি খোৱা আৰু কুৱেশ্যন সোধাত মানে যিটো কি বুলি কওঁ শাস্তি সেইটোৰ পৰা বাচি যাম তেনেকৈ ভাবিছে ঠিক আছে Out of doors it was so warm so bright the birds were chirping at the edge of the woods দিনটো কেনেকুৱা এতিয়া আমাৰ দিনৰ গোটেই হেৰিটো দেখিছে আৰু তোমালোকে যদি কোনোবা ৰাইটাৰ হ'ম বুলি ভাবিছে না এইটো এটা শ্বৰ্ট ষ্টৰী হয় আৰু এব্ৰাপ্টলি আৰম্ভ হৈছে শ্বৰ্ট ষ্টৰীবিলাক এটা কেৰেক্টাৰিষ্টিক হৈছে ই এব্ৰাপ্টলি মানে পটককৈ ষ্টাৰ্ট হয় তো দেখিছে না I started for school very late ফটককৈ এটা মাজৰ পৰা হেৰি গ'লে কিন্তু যেতিয়া আমি নৰ্মেল গল্প এটা ষ্টৰী এটা পঢ়োঁ তেতিয়া ই এটা কাহিনীটো কৰোঁতে ছেটিং এটা দি লয় সেইবোৰ আমি পিছত যদি কোনোবাই বহলভাৱে হেৰি পঢ়া লিটাৰেচাৰ পঢ়া অসমীয়াই হওক ইংৰাজী হওক বাংলাই হওক হিন্দী হোৱাট এভাৰ যদি লিটাৰেচাৰ পঢ়া তেতিয়াহ'লে এই বস্তুবোৰ তোমালোকে শিকিবা ঠিক আছে এতিয়া কি কৈছে it was so warm it is পৰিৱেশটো কথা আমাক বুজাইছে যে কেনেকুৱা আছিলে এটা মানে উষ্ণতা থকা মানে এটা দিনটো খুব ধুনীয়া গৰম থকা এটা দিন so bright পুৰা উজ্জ্বল দিনটো একদম ব্ৰাইট হৈ আছে
দ্য বাৰ্ডছ ৱেৰ চাৰ্পিং এট দি এজ অফ দি উডছ উডছ মানে হৈছে আমাৰ হাবিখনৰ কথা আছে হাবিখনৰ কাষত দাঁতিত কাষত এজ মানে হৈছে কাষত কাষত কি হৈছে চৰাই চিৰিকটিবিলাকে চাৰ্পিং কৰি আছে মানে সিহঁতে চিঞৰি আছে গুণগুণাই আছে যি কোৱা আৰু চৰাই যে মাতে যে সেই চৰাই মাতবোৰ মানে আমি হাবি কাষতে শুনিবলৈ পাইছোঁ and in the open field back of the sawmill আৰু open field মানে মুকলি যিখন পথাৰ আছিল sawmill মানে মিল যে থাকে যে হেৰি কৰা saw মানে আমাৰ যিবিলাক হেৰি খেতিৰ পিছত যিবোৰ আমাৰ নৰা চৰা থাকি যে এই গোটেইবোৰ ঠিক ঠাক কৰা মিল থাকে ন আমাৰ ধান চান এইবিলাকৰ মিল থাকে তোমালোকে জানাই এইবোৰ মিলটোৰ কথা কিহত কোনোবা ধান মানে গাঁৱত থাকিলে তোমালোকে গম পাবা ঢেঁকীত ধান বানে আৰু এনেকুৱা মিল থাকে ধানৰ মিল থাকে তেনেকুৱা sawmill আছে সেই sawmill-ৰ কাষত আৰু sawmill কি ক'লে sawmill back of the sawmill-ৰ পিছফালে মুকলি পথাৰ যিখন আছে তাতে open field বুলি কৈছে the Prussian soldiers were drilling তাত কোনে কি কৰি আছিল প্ৰুছিয়ান যিখন দেশ আছিল বিছমাৰ্কৰ অধিনায়কত্বত যিবোৰ soldiers মানে সেনা আহিছিল আৰ্মি আহিছিল সিহঁতে তাত ড্ৰিলিং কৰি আছে ড্ৰিলিং মানে কুচকাৱাজ কৰি আছিল ক'ত এই sawmill-ৰ পিছফালে থকা মুকলি পথাৰখনত সিহঁতে ড্ৰিলিং কৰি আছিল It was all much more tempting than the rule for participants আৰু সেই গোটেই পৰিৱেশটো কেনেকুৱা বুলি কৈছে এফালে চৰাই চিৰিকটিয়ে কি কৰি আছে কলকলাই আছে ধুনীয়াকৈ কলকলাই আছে হেৰি হাবিৰ কাষত নহয় জানো হাবিৰ দাঁতি কাষৰীয়া গোটেই অঞ্চলটোত তাৰপিছত তাতে আকৌ মুকলি পথাৰত কি কৰি আছে প্ৰুছিয়ান ছলজাৰবিলাকে বহুত ধুনীয়াকৈ কুচকাৱাজ কৰি আছে দিনটো বহুত ৱাৰ্ম হয় খুব ব্ৰাইট হয় এনেকুৱা এটা পৰিৱেশ বহুত মানে লোভনীয় বহুত মুগ্ধ কৰি দিব পৰা মনটো খুবেই মানে মুগ্ধ কৰি দিব পৰা এটা পৰিৱেশ এই পৰিৱেশটো টেম্পটিং মানে লোভ লগা বুলিও কয় দেই তো মোহনীয় বুলি মই কৈছোঁ বা লোভনীয় বুলি কৈছে পৰিৱেশটো চাই মেলি মানে স্কুললৈ যাবলৈ মন নাই যোৱা এই পৰিৱেশতে থাকি যেন সময় কটাই দিওঁ তেনেকুৱা ধৰণৰ ভাৱ এটা নেৰেটৰৰ আহি গৈছে সেইকাৰণে কৈছে ইট ইজ অল মাছ মোৰ টেম্পটিং দেন দি ৰুল ফৰ পাৰ্টিচিপলৰ ৰুলবোৰ মনত ৰখাতকৈ এই যে পৰিৱেশটোত সময় কটাবলৈ পাম সেই সময় কটোৱাটো বেছি যেন ভাল লগা হ'ব বেছি লোভ লগা হ'ব তেনেকৈ নেৰেটৰে অনুভৱ কৰিছে But I had the strength to resist and hurried off to school. কিন্তু কি হ'ল নেৰেটৰ কৈছে but I had the strength to resist মোৰ শক্তি আছিল এইবিলাক ৰেজিষ্ট কৰা বাধা দিয়া মানে মোৰ যে মনটো গৈ আছে ইয়াতে থাকি যাওঁ নেকি ইমান মন গৈছে মোৰ ইমান ধুনীয়া পৰিৱেশ হৈ আছে এইবোৰত থাকিবলৈ তো ইয়াতে থাকি যাওঁ নেকি এই ভাৱটো ৰেজিষ্ট মানে বাধা দিব পৰা তেখেতৰ শক্তি আছে বুলি কৈছে নেৰেটৰে মানে ষ্টুডেণ্টজনে ঠিক আছে তো কি শেষত কি কৰিলে এণ্ড হাৰিড অফ টু স্কুল হাৰিড অফ মানে গুচি যোৱা তেওঁ লৰালৰিকৈ কলৈ গুচি গ'ল স্কুললৈ গুচি গ'ল তো প্ৰথম পেৰেগ্ৰাফত আমি গম পালোঁ কেনেকৈ কি হ'ল আমাৰ নেৰেটৰজনে স্কুললৈ গৈছে ভয় খাইছে যে পাৰ্টিচিপেলছৰ কথা সুধিব তেওঁ একো নাজানে আৰু লগতে পৰিৱেশটো বৰ ধুনীয়া তাতে সময় কটাবলৈ মন গৈছে কিন্তু তথাপিও তেওঁ শেষত স্কুললৈ গুচি গৈছে অ'কে এতিয়া আমি ছেকেণ্ড যিটো পেৰেগ্ৰাফ তালৈ আহোঁ When I passed the town hall, there was a crowd in front of the bulletin board. যেতিয়া মই টাউন হলৰ ফালেদি গৈ আছিলোঁ মানে পাৰ হৈ গৈ আছোঁ টাউন হলৰ হেৰিটো ঠাইখিনি পাৰ হৈ গৈ আছোঁ যেতিয়া কি হৈছে there was a crowd in front of the bulletin board মানে হৈছে এখন বৰ্ড তোমালোকৰ নটিচ বৰ্ড থাকে না স্কুলত তেনেকুৱা হয় তাতে খবৰ খাতি সেইবিলাক নটিচ চটিচবোৰ দি দিয়ে মানে ঠিক আছে তাতে ক্ৰাউড মানে মানুহৰ ভিৰ লাগি আছিল নেৰেটৰে দেখিলে যে When I was past the town hall, there was a crowd in front of the bulletin board. Bulletin board বা notice boardৰ সন্মুখত মই কি দেখিলোঁ এগাল মানুহ মানে বহুত এটা ভিৰ তাতে গোট খাই আছে For the last 2 years, all our bad news had come from there. যোৱা 2 বছৰৰ পৰা যিমানবোৰ আমাৰ বেয়া খবৰ আছে বেয়া খবৰবিলাক আমাৰ জীৱনলৈ আহিছে সকলো বেয়া খবৰ এই ঠাইখিনিতে এই বুলেটিন বৰ্ডতে পোৱা গৈছে বুলি তেখেতে মানে আমাৰ নেৰেটৰে কৈছে তাতে সকলো ভাল হওক বেয়া হওক সকলো খবৰ তাতে আৰি দিয়া হয় তো সেইকাৰণে কৈছে বেছিভাগ যিহেতু যুদ্ধৰ সময়ত বেয়া খবৰে আহে ইমান মানুহ মৰিলে এনেকুৱা হ'ল ইমান দখল কৰিলে তো সেই বেয়া খবৰবোৰ 2 বছৰৰ পৰা তাতে দিয়া হৈছে বা তাতে পোৱা যায় বুলি নেৰেটৰে কৈছে The last battles, the draft, the orders of the commanding officer কি ধৰণৰ খবৰ হেতু আমাক অকমান জনাই দিছে The lost battles মানে যুদ্ধ যে হাৰিলে সেইটো The draft
কি ধৰণৰ মানে কি কৰিছে এগ্ৰিমেণ্ট হৈছে সেই শত্ৰুপক্ষৰ মাজত তেনেকুৱা দি অৰ্ডাৰ্ছ অফ দ্য কমাণ্ডিং অফিচাৰ কি নতুন অৰ্ডাৰ দিছে মানুহক নতুন চলজাৰবিলাকক কি অৰ্ডাৰ দিছে যাতে আমি যুদ্ধত জিকিব পাৰোঁ এই গোটেই কথাবোৰ ইয়াতে বাতৰি আকাৰে পোৱা গৈছিল and I thought to myself without stopping what can be matter now what can be the matter now তো ইমানবোৰ বেয়া খবৰটো আহি থাকে ইয়াতে তো সেই তেতিয়া নেৰেটিভ আছে and I thought to myself মই নিজে ভাবিলোঁ যে উইদাউট ষ্টপিং তেখেতে তাত ৰৈ থকা নাই একদম গৈ ভাবি চাই গৈ আছে তো ভাবি কৈছে যে ভাবিলোঁ বুলি what can be the matter now এতিয়া বা কি খবৰ আহিছে কি বা ঘটনা ঘটিছে ইমানবোৰ মানুহ তাত গোট খাই আছে তেনেকে নেৰেটৰে গোটেই পৰিৱেশটো দেখি অনুভৱ কৰিছে ঠিক আছে তো আমি পিছৰ হেৰিয়লৈ যাওঁ নেক্সট পেৰাগ্ৰাফটো আমাৰ ষ্টাৰ্ট হৈছে ইয়াৰ পৰা চাই যাবা ভালকে বুধ হয় তোমালোকে বুজি পাইছা কিবা যদি কনফিউজন থাকে তোমালোকে কমেণ্ট বক্সত জনাবা আমি সেইবোৰ ক্লিয়াৰ কৰিবলৈ একদম সাজু আছো ঠিক আছে তো then as I hurried by as fast as I could go the blacksmith Wester who was there with his apprentice reading the bulletin called after me don't go fast Bob you'll get to your school in plenty of time so yate ki koise then as I hurried by as fast as I could go the blacksmith Wester who was there with his apprentice reading the bulletin called after me don't go so fast Bob you'll get to your school in plenty of time কি বুলি কৈছে তেওঁ যেতিয়া সেইফালে দি উৎপাতত গৈ আছে জানাই ন দেৰি হৈছিল নেৰেটৰ তো উৎপাতত গৈ আছে টাউন হলৰ কাষত তো ৰৈও দিয়া নাই মানুহ ইমান ভিৰ হৈ আছে সেই তাৰ উৎপাতটো দেখি পুৰা খৰখুজেৰে যোৱা দেখি কি কৰিছে তাতে থকা ব্লেকস্মিথ মানে কমাৰ আছে যি লোহাৰৰ কাম কৰে ৱেষ্টাৰ মানে হৈছে ৱাটচাৰ যিটো আমি ৱাটচমেন বুলি কওঁ মানে সিকিউৰিটি গাৰ্ড তেনেকুৱা ধৰণৰ তো তেওঁলোক আৰু হু ৱাজ দেয়াৰ উইথ হিজ এপ্ৰেণ্টিছ মানে যিয়ে কাম শিকি থকা মানুহ তেনেকুৱাকে এই কেইজন মানুহে একলগ হৈ তাতে ৰৈ কি পঢ়ি আছিলে বুলেটিনখনত অহা খবৰ পঢ়ি আছিল ৰিডিং দ্য বুলেটিন দেখিছা না ৰিডিং দ্য বুলেটিন কল্ড আফটাৰ মি মোক তেতিয়া তেওঁলোকে মাতিলে কি বুলি কৈছে ডোন্ট গো সো ফাষ্ট ইমান উৎপাত কৰি নাযাবা বৰ লৰালৰি নকৰিবা Bob you'll get to your school in plenty of time তোমাৰ স্কুললৈ যাবলৈ এতিয়া বহুত সময় আছে দেৰি নাই হোৱা দিয়া টাইম এতিয়াও আছে লাহে যোৱা তেনেকৈ কৈছে তো তেওঁ যেতিয়া সেই টাউন হলৰ কাষেদি বুলেটিন বৰ্ডখন থকা ঠাইখিনি পাৰ হৈ আহিছিলে খৰখুজেৰে তেতিয়া তাতে কমাৰজন আৰু সিকিউৰিটি গাৰ্ডজন বা ৱাটচমেনজন আৰু এজন তেওঁলোকৰ এপ্ৰেণ্টিছ যিয়ে শিকি থাকে কাম তো তেওঁলোকে কি কৰি আছিলে হেৰি পঢ়ি আছিলে বেলেগ মানুহৰ নিচিনাকৈ বুলেটিনখন পঢ়ি আছিল আৰু পঢ়ি মেলি তেওঁ নেৰেটৰক কৈছে যে দেৰি হোৱা নাই তোমাৰ লাহে যোৱা একো চিন্তা কৰিব নালাগে তোমাৰ ওচৰত ঢেৰ সময় আছে তেনেকৈ কৈছিল I thought he was making fun of me যেতিয়া এই কথাটো ক'লে কোৱাৰ পিছত ব্লেকস্মিথে এই কথাটো কোৱাৰ পিছত কি কৰিছে নেৰেটৰে ভাবিছিল যে he was making fun of me কি মোক মানে ধেমালি বা জুকালেহে নেকি আমাৰ কয় নাই কেতিয়াবা স্কুললৈ দেৰি হ'লে যা বহুত সোনকালে আহিছ দেই তেনেকৈ ঠাট্টা সুৰত কয় নে তেতিয়া নেৰেটৰকো ভাবিছে যে মোকো ঠাট্টা কৰিলে নেকি তেনেকৈ ভাবিছিল and reached M. Hamill's little garden all out of breath আৰু তেনেকেই উৎপাতত খৰখুজেৰে গৈ কি কৰিলে ৰিচ পালেগৈ M. Hamill's little garden all out of breath মানে উশাহ নখলোৱাকে তেওঁ গৈ M. Hamill যিজন আমাৰ স্কুলৰ মেইন টিচাৰ আছিল প্ৰিন্সিপাল বুলি ইয়াত যদিও মেনশ্যন নাই মই তেনেকৈ কৈছোঁ তেওঁ গোটেই মানে স্কুলখন পৰিচালনা কৰে সেইকাৰণে তেওঁক মেইন টিচাৰ বুলিও মই কৈছোঁ তো M. Hamille তাতে এখন গাৰ্ডেন বাগিচা পাতিছিল সেই বাগিচাখনত গৈ তেওঁ পালেগৈ মানে নেৰেটৰ গৈ পালেগৈ উশাহ নখলোৱাকে পুৰা স্পীডত গৈ এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ আহোঁ Usually when school began there was a great bustle which could be heard out in the street the opening and closing of desk lessons repeated in unison very loud with our hands over our ears to understand better and the teacher's great ruler rapping on the table কি হয় usually সাধাৰণতে when school begins যেতিয়া স্কুলবিলাক আৰম্ভ হয় বা চলি থাকে there was a great bustle তাত সদায় স্কুলবিলাকত সদায় কি হৈ থাকে হুলস্থুল হৈ থাকে bustle মানে হৈছে হুলস্থুল হৈ থাকে which could be heard out in the street আৰু সেই হুলস্থুল বিলাক ক'লৈকে শুনা পোৱা যায় স্কুলৰ কাষৰ ৰাস্তালৈকে শুনা পোৱা যায়
দি অপেনিং এণ্ড ক্লজিং অফ ডেস্ক মানে হুলস্থুলবোৰ কেনেকুৱা সেই শব্দবোৰ যে আহে স্কুলৰ পৰা কেনেকুৱা ধৰণৰ শব্দ আহে চাবা অপেনিং এণ্ড ক্লজিং অফ ডেস্ক সেই ডেস্ক যে থাকে সেই টেবুলত সেই ডেস্কবিলাক অপেন কৰা ক্ল'জ কৰা মানে খোলা আৰু আকৌ বন্ধ কৰা তাৰ শব্দবোৰ বাহিৰলৈ ভাহি আহে লেচনছ ৰিপিটেড ইন ইউনিচনছ লেচনছ ষ্টুডেণ্টবিলাকে যেতিয়া একেলগে ইউনিচন মানে হৈছে একেলগে তোমালোককো হয়তো সৰুতে পঢ়াইছিল নহয় একেলগে পঢ়িব লাগে যে স্কুলত তো সেই তেনেকৈ একেলগে লেচনবোৰ পঢ়া যি শব্দ সেই শব্দবোৰো ৰাস্তালৈ ভাহি আহে very loud with our hands over our ears to understand better very loud সেই যে কিতাপবোৰ পঢ়িব লাগে লেচনবোৰ যে পঢ়িব লাগে বহুত চিঞৰি পঢ়িবলৈ দিয়ে ষ্টুডেণ্টক যাতে over years মানে আমাৰ hand over years এনেকৈ কৈ যেন হাত দাঙি মেলি কাণত ধৰি মেলি পঢ়িব লাগে যাতে আমি লেচনৰ প্ৰতিটো শব্দ ভালকৈ মনত থাকি যায় মনত সোমাই যায় তো সেই তেনেকৈ শিকোৱা হয় আৰু তাৰ শব্দবোৰ বাহিৰলৈকে হুলস্থুল নিচিনাকৈ ওলাই যায় বুজিছা very loud with our hands over our ears to understand better আমি যাতে ভালকে বুজি পাওঁ তাৰ বাবে তেনেকৈ জোৰে পঢ়োৱা হয় and the teacher's great ruler rapping on the table and the teacher's great ruler rapping on the table rapping মানে এনেকৈ যে হেৰি কৰি থাকে ঘঁহাই থাকে মানে টিচাৰজনৰ গ্ৰেট ৰুলাৰ মানে এছাৰি বুলিও ক'ব পাৰা আৰু হেৰি আঁচ টানিবলৈ ব্যৱহাৰ কৰা ৰুলাৰ বুলিও ক'ব পাৰা তো সেইডালো কি কৰি থাকে টিচাৰৰ মানে টেবুলত ঘঁহি থাকে সেই ঘঁহি থকা শব্দটো আনকালে সাধাৰণতে আমি দেখোঁ ৰাস্তালৈ হুলস্থুলৰ আকাৰে ওলাই যায় কিন্তু সেইদিনাখন ওলাই যোৱা নাই এতিয়া যিটো দিনৰ আমি কাহিনী পঢ়ি আছোঁ সেইদিনা এই হুলস্থুলবোৰ হোৱা নাই সি যেতিয়া গৈ এই গাৰ্ডেনখন সৰু গাৰ্ডেনখনৰ ওচৰ পাইছিল গৈ হেমেলে বনোৱা গাৰ্ডেন তেতিয়া তাত একো শব্দ শুনা নাই পুৰা শান্তিময় হৈ আছে তো সেইকাৰণে তেওঁ ভাবিছে নেৰেটৰে যে আনকালেতো ইমান হুলস্থুল হৈ থাকে আজি হোৱা নাই কিয় হোৱা নাই তো সেই ঘটনাটোকে আমি এতিয়া মানে পাম এতিয়া কিয় হোৱা নাই বাট নাও ইট ৱাজ অলছ' ষ্টিল কিন্তু এতিয়া বা আজি ইট ৱাজ অলছ' ষ্টিল এইটো একদম শান্তি মৌন হৈ আছে গোটেই পৰিৱেশটো যেন স্কুল বন্ধ আছে নেকি তেনেকুৱাহে লাগিছে I had counted on the commotion to get to my desk. I had counted on the commotion. Commotion মানে কি হয় সাহস কৰা মনে সাহস কৰা মানে মৰ সাহস কৰা বুলি যে কয় সেইটোৱে মই মৰ সাহস কৰি কি কৰিলোঁ to get to my desk without being seen মোক যাতে নেদেখাকে গৈ নিজৰ চিটটোত বহিবলৈ মই মৰ সাহস কৰি আগবাঢ়ি গ'লো যাতে মোক কোনেও নেদেখে দেৰিকৈ আহিছোঁ বুলি এনেকুৱা মানে But of course, that day everything had to be so quiet as Sunday morning. কিন্তু কি হৈছিল যদি হুলস্থুল হৈ থাকে বা ল'ৰা ছোৱালীয়ে পঢ়ি থাকে শিক্ষকে যদি নিজৰ কামবোৰ ইউজুৱেলি এনেকৈ ঘঁহি নিজৰ কাম কৰি থাকে তেতিয়াহ'লে মই মনে গৈ কি কৰিব পাৰিম মোৰ নিজৰ চিটটোত বহিব পাৰিলোহেঁতেন বুলি নেৰেটৰে ভাবি আছে কাৰণ মোৰ যিহেতু দেৰি হৈছে তো মনে গৈ তেনেকৈ হুলস্থুলৰ মাজত গৈ পালেগৈ কোনেও ধৰিব নোৱাৰে নেদেখে কিন্তু সেইদিনাখন কি হৈছিল বুলি কৈছে But that day, of course, everything had to be so quiet as Sunday morning. কিন্তু সেইদিনাখন কি হৈ আছে একদম যেন দেওবাৰৰ এটা ৰাতিপুৱা ইমান মানে মৌন শান্তিময় হৈ আছে যেন এটা দেওবাৰৰ ৰাতিপুৱাহে তেনেকুৱা অনুভৱ হৈছিল তো এতিয়া পলাই ফটককৈ গৈ সোমোৱাটো যেন নোৱাৰা টাইপ হ'ব এতিয়া সেইটো কৈছে Through the window, I saw my classmates already in their places and M. Hamel walking up and down with his terrible iron ruler under his arm. তাৰপিছত সি কি কৰিলে থ্ৰু দি উইণ্ডো খিৰিকীৰ ফাকেৰে নেৰেটৰে দেখিলে মই দেখিলোঁ মাই ক্লাছমেটছ মোৰ যিবিলাক সহপাঠী আছে সহপাঠীবিলাকে কি কৰিছে অলৰেডি ইন দেয়াৰ প্লেচেছ সিহঁতে নিজৰ চিটত বহি আছে এণ্ড এম হেমেল ৱাকিং আপ এণ্ড ডাউন উইথ হিজ টেবল আইৰন ৰুলাৰ আণ্ডাৰ হিজ আৰ্ম আৰু যিজন এম হেমেল শিক্ষক তেখেতে কি কৰিছে ইফালে সিফালে খোজকাঢ়ি আছে আৰু খোজকাঢ়োতে যিজন আইৰন লোহাৰৰ যিডাল স্কেল বা ৰুলাৰ আছিল এটাকে আৰ্মৰ তলত ভৰাই লৈছে এনেকৈ কৰি আৰু খোজকাঢ়ি আছে বুজিছা ইফালৰ পৰা সিফালে আৰু ষ্টুডেণ্টবিলাকে একদম মনে নিজৰ চিটত বহি থকা নেৰেটৰে কি কৰিছে বাহিৰৰ পৰা খিৰিকীৰ ফাকেৰে দেখিলে অ'কে হ'ল এভৰিবডি I had to open the door and go in before everybody. যিহেতু হুলস্থুল নাই একেবাৰে এবনৰ্মেল এটা পৰিৱেশ হৈ আছে ইমান শান্তি গতিকে উপায় নাই মই কি কৰিলোঁ I had to open the door মই নিজে দুৱাৰখন খুলিলোঁ ক্লাছৰুমৰ and go in before everybody সকলোৱে দেখাকেই ৰুমৰ মোৰ
চিটলৈ আগবাঢ়ি গ'লো তেনেকৈ কৈছে You can imagine how I blushed and how frightened I was. তোমালোকে মানে এতিয়া আমাক পাঠকক কৈছে আমি যে পঢ়ি আছো পাঠকক কৈছে যে ৰিডাৰ বিলাকক যে তোমালোকে অনুভৱ কৰিব পাৰিবানে মই কিমান ভয় খাইছিলো ব্লাষ্ট মানে হেৰি নাৰ্ভাছ মাৰিছো আৰু ফ্ৰাইটেণ্ড ভয় খাইছিলো কিমান নাৰ্ভাছ মাৰিছিলো ভয় খাইছিলো সেইটো সময়ত কেন ইউ ইমাজিন তোমালোকে হেৰি কৰিব বিশ্বাস কৰিব পাৰানে ইমাজিন মানে কল্পনা কৰিব পাৰিবানে তেনেকৈ কৈছে তো আমি দেখিলো সি গৈ স্কুল পালেগৈ আমাৰ নেৰেটৰজন ষ্টুডেণ্ট সি গৈ স্কুল পালেগৈ পোৱা সময়ত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে পৰিৱেশটোৰ বিষয়ে আমি এতিয়া গম পালো ঠিক আছে তো এতিয়ালৈকে আমি মেইন কাহিনীটো গম পোৱা নাই আৰু এটা মানে নিয়ম মানে শ্বৰ্ট ষ্টৰীবিলাকৰ শ্বৰ্ট ষ্টৰী যিটো আচল ঘটনা সেইটো ঘটনাটো ফটককৈ ওলাই নাহে লাহে লাহে আমি গম পাওঁ দেখিছানে কিয় এই ঘটনাটো হৈ আছে ইমান মৌন কিয় আনকালেতো মৌন হৈ নাথাকে আজি কিয় মৌন হৈ গ'ল এই গোটেই ঘটনাবোৰ আমি পিছৰ পৰ্যায়ত গম পাই গৈ থাকিম তো নেক্সট আমি পেৰাগ্ৰাফলৈ আহোঁ But nothing happened. M. Hamel saw me and said very kindly, Go to your place quickly. Little Franz, we were beginning without you. আনকালে হোৱাতেন তাক চাগে পুৰা গালি পাৰিলেহেঁতেন নেৰেটৰক আৰু আমি নেৰেটৰ নামটো গম পালোঁ ফ্ৰান্সৰ ল'ৰা হয় তো তাৰ নামটো ফ্ৰান্স হিচাপে ৰাখিছে মানে দেশখনক ই ৰিপ্ৰেজেণ্ট কৰা টাইপ ইয়াত দেখুওৱা হৈছে তো তাৰ নামটো হৈছে ফ্ৰান্স আমাৰ নেৰেটৰ নাম তো দেখিলে সি নাথিং হেপেন তাক একোৱে নক'লে এম হেমেল চ মি এণ্ড ছেইড ভেৰি কাইণ্ডলি এম হেমেলে মোক দেখিলে মই এনেকৈ দেৰিকৈ হ'লেও সোমাই যোৱা দেখিলে আৰু তথাপি মোক গালি নাপাৰি কাইণ্ডলি বহুত দয়া ভাৱেৰে ক'লে যে গো টু ইয়ৰ প্লেচ কুইকলি তুমি তোমাৰ নিজৰ চিটলৈ একদম তৎক্ষণাত যোৱা সোনকালে যোৱা লিটল ফ্ৰান্স কণমানি ফ্ৰান্স বেটা ফ্ৰান্স তুমি সোনকালে নিজৰ চিটত গৈ বহা তেনেকৈ কৈছে উই ৱেৰ বিগিনিং উইদাউট ইউ আমি তুমি নহাৰ আগতে আৰম্ভ কৰি দিলোঁ দেই ক্লাছটো তুমি এতিয়া যোৱা তেনেকৈহে ক'লে তো এইটো ষ্ট্ৰেঞ্জ টু হিম মানে ফ্ৰান্সৰ কাৰণে এই ঘটনাটো খুবেই আচৰিতজনক আছিল কাৰণ এনেকুৱা কেতিয়াও নহয় সাধাৰণতে গালি পাৰে আজি কিয় এই মানুহজন ইমান দয়ালু হৈ গৈছে গোটেই কাহিনীবোৰ আমি পাই গৈ থাকিম তো নেক্সট পেৰাগ্ৰাফলৈ চোৱা I jumped off the bench and sat down at my desk. Jumped over the bench. One bench kon oporedi jopiai ki korilu and sat down at my desk. Mu desk ko osot bohilu tenei koise. Not till then when I had got a little over my fright did I see that our teacher had on his beautiful green coat his frilled shirt and little black silk cap all embroidered that he never wore except on inspection and prize days. এতিয়া এটা কথা হ'ল কি যেতিয়া বহিলেগৈ বহাৰ পিছত কি কৈছে not till then when I had got a little over my fright it not till then when I had got a little over my fright মানে মোৰ তেতিয়ালৈকে ভয়টো মনৰ পৰা শেষ হোৱাই নাছিল গম পাইছানে মানে টিচাৰজনলৈ যে ভয় এটা থাকে সেই ভয়টো এতিয়ালৈকে কি হোৱা নাই শেষ হোৱাই নাই যদিও তাক মৰমত কি কৰিলে আহি গৈ তেনেকৈ কৈ ক'লে তথাপি কিন্তু তাৰ মনৰ পৰা সেই ভয়টো এতিয়ালৈকে টিচাৰজনৰ প্ৰতি শেষ হোৱাই নাছিল তেতিয়া সি মন কৰিলে ডিড আই চি মই দেখিলোঁ বা মন কৰিলোঁ যে ডেট আৱাৰ টিচাৰ হেড অন হিজ বিউটিফুল গ্ৰীণ কোট আমাৰ টিচাৰজন এম হেমেলে কি পিন্ধি আছিল মন কৰোঁতে দেখিলোঁ যে ভয়টো মোৰ শেষ হোৱাই নাছিল তেতিয়াই মই মন কৰি দেখিলোঁ যে আমাৰ টিচাৰজনে কি পিন্ধি আছিলে এটা ধুনীয়া গ্ৰীণ কোট পিন্ধি আছিলে গ্ৰীণ সেউজীয়া এটা কোট পিন্ধি আছিলে কোট জানা নহয় his frilled shirt and little black silk cap a frilled shirt মানে এইটো দেখিছা না কেনেকৈ ফ্ৰিল কৰি থোৱা আছে এনেকৈ এটা ষ্ট্ৰিপ লগোৱা থাকে এইবিলাকক কোৱা হয় ফ্ৰিল শাৰ্ট এইটো ভিতৰত দেই ফ্ৰিল শাৰ্ট এটা পাৰ্ট তেনেকৈ থাকে তো এই ভিতৰটো ঠিক আছে এনেকৈ লগোৱা শাৰ্ট মানে ধুনীয়াকৈ এটা পটি লগোৱা শাৰ্ট থাকে আগতে পিন্ধে আগৰ দিনত পিন্ধে মানে এইটো আমি পঢ়ি আছোঁ 19th century কাহিনী 19 শতিকাৰ কাহিনীটো তেতিয়া ইউৰোপত তেনেকুৱা ধৰণৰ শাৰ্টবিলাক খুব কি হৈছিলে পিন্ধা গৈছিল ঠিক আছে এনেকৈ কৈ পটি এটা লগোৱা থাকে ঠিক আছে তো এই যে শাৰ্ট এটা ফ্ৰিল শাৰ্ট এটা তেখেতে পিন্ধিছে লগতে এটা ধুনীয়া গ্ৰীণ কোট সেউজীয়া কোট এটা পিন্ধিছে লগতে এণ্ড লিটল ব্লেক চিল্ক কেপ এটা ক'লা চিল্কৰ এটা কেপ টুপি পিন্ধিছে
অল এমব্ৰইডাৰী আৰু সকলোবিলাকতে এমব্ৰইডাৰী কৰা আছিল এযোৰ মানে খুব ধুনীয়া কাপোৰ তেখেতে পিন্ধি আছে বুজিলা that he never wore except on inspection and prize days এতিয়া হি মনত পেলাইছে লিটল ফ্ৰান্সে মনত পেলাইছে যে এই কাপোৰযোৰ তেওঁ কিন্তু কেতিয়াও নিপিন্ধে এক্সেপ্ট ফৰ কেতিয়া পিন্ধে তেওঁ প্ৰাইজ ডিস্ট্ৰিবিউচন খেলনেমালি বা কিবা তেনেকুৱা ধৰণৰ প্ৰাইজ ডিস্ট্ৰিবিউচন যেতিয়া হয় সেইদিনা পিন্ধে আৰু ইনস্পেকশ্যন যেতিয়া ওপৰৰ পৰা মানুহ আহে অফিচৰ পৰা মানুহ আহি স্কুলৰ ইনস্পেকশ্যন কৰে পৰিদৰ্শন কৰে তেতিয়া সেই দিনতহে এই শিক্ষকজনে এই কাপোৰযোৰ পিন্ধে কিন্তু আজি কিয় পিন্ধিছে আজিতো একো অকেজন নাই তেনেকে ফ্ৰান্সৰ মনলৈ ভাব আহিছে তো ইমান ধুনীয়া কাপোৰযোৰ যিযোৰ কাপোৰ বিশেষ উৎসৱত বুলি ক'ব পাৰি আমি বিশেষ দিনতহে পিন্ধে সেই কাপোৰযোৰ কিয় পিন্ধিছে আজি তেনেকে তেখেতৰ মনত প্ৰশ্ন আহিছে Besides, the whole school seemed so strange and solemn. তাৰ উপৰিও তদুপৰি স্কুলখন দেখিবলৈ আজি বৰ আচৰিত লাগিছে ষ্ট্ৰেঞ্জ লাগিছে আৰু solemn মানে বহুত গাম্ভীৰ্যপূৰ্ণ যেন লাগিছে আজি স্কুলখন বেছি গাম্ভীৰ্যপূৰ্ণ আনকালে বহুত উৎপাত কিবা হৈ থাকে তো আজি ইমান গাম্ভীৰ্যপূৰ্ণ কিয় হৈ আছে তো সেই কথাটো তেওঁ মানে আমাৰ ফ্ৰান্স যিজন নেৰেটৰ সি অনুভৱ কৰিছে দেই গুটেটো But the thing that surprised me most was to see on the back benches that were always empty, the village people sitting quietly like ourselves. কিন্তু তাতকৈ আচৰিত লগা ঘটনাটো কি হ'ল but the thing that surprised me আটাইতকৈ আচৰিত লগা কথাটো সেইটো নাছিল তেওঁ ধুনীয়া কাপোৰ পিন্ধিছে কিবা হৈছে সেইটো নাছিল তাতকৈ আচৰিত লগা কথা এটা এইটো আছিল যে most was to see on the back benches that were always empty, the village people sitting quietly like ourselves. যিবোৰ আমাৰ পিছফালে থকা বেক বেঞ্চেছ আছিলে ক্লাছৰুমৰ সেই সিটবিলাক সাধাৰণতে সদায় কি হৈ থাকে খালিয়ে থাকে কিন্তু সেই খালি সিটবিলাকত আজি গাঁৱৰ মানুহবিলাক আহি বুঢ়া বুঢ়ী সকলোৱে আহি তাতে একেলগে বহি আছে সেই আমাৰ নিচিনাকে আমাৰ ষ্টুডেণ্টবিলাকৰ নিচিনাকে তাতে আহি বহি আছে তো এই ঘটনাটো দেখি মোৰ কি হৈছে মানে আচৰিত লাগিছে বুলি নেৰেটৰে আমাক কৈছে তো সেই যে খালি থকা বেক বেঞ্চবিলাক আছিল তাতে আহি বহি আছে তো দেখি আচৰিত এই মানুহবিলাকে আহি স্কুলত কি কৰিছে তেনেকুৱা ধৰণৰ ভাৱ এটা আহিছে ওকে তাৰপিছত কি ক'লে তাৰ ভিতৰত কোন মানুহ আছে স্কুলৰ ভিতৰত সেই যে গাঁৱৰ পৰা আহিল সেই মানুহবিলাকৰ কথা আমাক কৈছে চাবা দেই people sitting quietly like ourselves old houser মানে হৈছে গাঁৱৰ মুৰব্বীজন বুঢ়া মানুহজন আটাইতকৈ বুঢ়া মানুহজনক আমি old houser বুলি কওঁ সেইফালে তেনেকৈ কয় আমাৰ যেনেকৈ বুঢ়া বুলি গাঁও বুঢ়া বুলি ক'ব পাৰোঁ তেনেকুৱা ধৰণৰ মানুহজন তাতে old houser বুলি কয় সেই old houserজন যিজনে গাঁওখনক প্ৰটেক্ট কৰে ডিফেণ্ড কৰে তেনেকুৱা মানুহৰ তো সেই মানুহজন আহিছে তাতে উইথ ইজ থ্ৰী কৰ্নাৰ্ড হেড তেখেতে কি পিন্ধি আহিছে থ্ৰী কৰ্নাৰ্ড হেড মানে হেড যিটো টুপি পিন্ধি আছে সেইটো তিনিটা কৰ্নাৰ আছে ত্ৰিকোণীয়া ঠিক আছে তেনেকুৱা দ্য ফৰ্মাৰ মেয়ৰ আৰু আমাৰ মেয়ৰ জানা নহয় আমাৰ চহৰত থাকে এতিয়া সাধাৰণতে ফৰ্মাৰ মানে প্ৰাক্তন যিগৰাকী মেয়ৰ হয় আমাৰ ইয়াৰে টাউনৰ সেই মেয়ৰজনো আনকি আহি ইয়াতে আছেই বহি আছে দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ আৰু পোষ্টমাষ্টাৰ আমাৰ ডাকঘৰ থাকে ন ডাকঘৰ যিজন আচলতে ডাক প্ৰধান হয় সেই ডাক প্ৰধানজন প্ৰাক্তন ডাক প্ৰধান তেখেতো আহি ইয়াতে বহি আছে এণ্ড সেভাৰেল আদাৰ বিচাইডছ আৰু পিছফালে আৰু বহুত মানুহ গাঁৱৰ মানুহ আহি তাতে একেলগে বহি আছে এভৰিবডি লুক স্যাড আৰু আচৰিত কথাটো হৈছে প্ৰত্যেকৰ মুখতে কি ভাৱ দেখা পোৱা গৈছিলে দুখ সকলোৰে মুখত দুখ বিলাকে দেখা গৈছিল সেইটো কৈছে এভৰিবডি ওয়াজ স্যাড সকলো দুখিত আছিল এণ্ড হাউজাৰ হেড ব্ৰট এন ওল্ড প্ৰাইমাৰ আৰু হাউজাৰ যিজন গাঁৱৰ মুৰব্বী হয় তেখেতে কি কৰিছিল এখন ওল্ড প্ৰাইমাৰ মানে হৈছে এখন কিতাপ হয় পুৰণি কিতাপ সদৃশ এখন মানে পুৰণি কিতাপ বুলি ক'ব পৰা সেইটো লৈ আহিছিল বুলি কৈছে thumb that the edges and he held it open on his knees thumb that the edges মানে thumb মানে আঙুলিৰে এনেকৈ ধৰি আছে তাৰ নীট এনেকৈ বহি আছে ন নীট মানে আঁঠুত লগাই থৈছে ঠিক আছে and he held it open on his knees with his great spectacles lying across the pages আৰু সি সেইখন আঁঠুত নিজত যেতিয়া ধৰি ৰাখি সেই কিতাপখনলৈ পুৰণি বুকখন যিখন আছিল তাক কিহৰ মাজেদি চাইছে তাৰ স্পেক্টিকলছৰ মাজেদি lying across the pages মানে কিতাপৰ পেজবিলাক তাৰ চশমাৰ মাজেদি একদম খুব মনোযোগেৰে চাই আছে বুলি কৈছে তো ষ্ট্ৰেঞ্জ কথাটো কি হয় তাতে গোটেই ঘটনাটো যে আমি পঢ়ি আছো ইয়াতে আচৰিত লগা কথাটো হ'ল গোটেই স্কুলখন বন্ধ নিচিনা হৈ শান্ত সৌম্য হৈ আছে একদম মৌন তাত আনকি আজি দেৰি হোৱা পিছতো তাত
তাৰ মাষ্টৰে শিক্ষকে গালি পৰা নাই লগতে আনকি পিছফালে যেতিয়া দেখা গ'ল আৰু এটা কথা আছিলে শিক্ষকজনে বহুত ধুনীয়া কাপোৰযোৰ যিটো বিশেষ দিনত তেওঁ পিন্ধে সেই কাপোৰ পিন্ধিছে লগতে সদায় পিছফালে ক্লাছৰুমৰ পিছফালে খালী হৈ থকা চকীবোৰত গাঁৱৰ বুঢ়া বুঢ়ী সকলো মানুহবিলাকে আহি বহিছে তাৰ মাজতে হাউজাৰ আছে পোষ্ট মাষ্টাৰ আছে মেয়ৰ আছে ফৰ্মাৰ মেয়ৰ সেইবিলাক আহিছে আৰু হাউজাৰে কি কৰিছে এখন পুৰণি কিতাপ লৈ সেই কিতাপখন আঙুলিৰে ধৰি ককা কি কয় হেৰিয়ত আঁঠুত ৰাখি পঢ়ি আছে চশমাৰ মাজেৰে আখৰবিলাক পেজবিলাক চাই আছে বুলি কৈছে তো গোটেই পৰিৱেশটো এটা খুবেই আচৰিত লগা পৰিৱেশ সেই বস্তুখিনি নেৰেটৰ ফ্ৰান্সে কি কৰিছে দেখি মানে ভাবি আছে কি হৈছে মানে উপলব্ধি কৰিছে যে সামথিং ইজ ষ্ট্ৰেঞ্জ ইজ এবাউট টুডে আজি দিনটোৰ বিষয়ে কিবা এটাতো আচৰিত আছে তেনেকৈ ধৰণে হেৰি কৰিছে তো এই গোটেই ঘটনাটো কিনো হৈ আছে কিয় হৈছে এইটো আমি নেক্সট পাৰ্টত পঢ়িম তোমালোকে টিউন মানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নেক্সট পাৰ্টটো অহাৰ লগে লগে তোমালোকে চাবা আমি প্ৰথমতে কেনেকৈ দেৰি হ'ল আমাৰ ফ্ৰান্সৰ কি ঘটনা ঘটি আছে কি আহোঁতে ক'ত পৰিৱেশটো কি দেখিলে টাউন হলত বুলেটিন বৰ্ডত কি আছিল মিলৰ পিছফালে মুকলি পথাৰত কি হৈ আছিল প্ৰুচিয়ান যিবিলাক চলজাৰ্ছ আছিলে কেনেকৈ ড্ৰিলিং কৰিছিল স্কুলত কি ধৰণৰ বেলেগ পৰিৱেশ এটা দেখিলে এই গোটেইবোৰ বস্তু আমি প্ৰথম পৰ্যায়ত আজি এই ক্লাছটোত পঢ়িলোঁ পিছৰ পৰ্যায়ত আমি তাৰ পিছত কি হ'ব ঘটনাটো আচলতে ইমানবোৰ কিয় হৈ আছে এনেকুৱা ধৰণৰ ঘটনা কিয় হৈছে কিয়নো এনেকুৱা বেলেগ এটা পৰিৱেশলৈ পৰিণত হ'ল গোটেই স্কুলৰ মানে কাহিনীটো এই গোটেইবোৰ আমি পিছৰ পৰ্যায়ত পঢ়িম তোমালোকে মন দি ভিডিঅ'টো চোৱা লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা পিছৰ ভিডিঅ' অহাৰ লগে লগে তোমালোকে ভিডিঅ'টো চাই নিজৰ যিবিলাক ডাউট থাকে সেইবোৰ ক্লিয়াৰ কৰিব পাৰিবা সেইকাৰণে এইটো ভিডিঅ' কমেণ্ট বক্সত নিজৰ কমেণ্টবোৰ জনাই দিবা আমি নেক্সট ভিডিঅ'ত তোমালোকৰ ডাউটবিলাকো ক্লিয়াৰ কৰিম ঠিক আছে Thank you for tuning into Student Guide YouTube channel. Keep learning, keep studying. Thank you.